নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো এইবিলাক দেখা পাইছে যে টাৰ্কি কুকুৰা চৰাৰ পোৱালি জাগি আছে ইনকিউবেটৰ মেচিনৰ পৰা। মানে বহুতে মোৰ ঘৰত আহি আছে, ঘৰত আহি মানে ৰিটাৰ্ণ কৰি আছে, মানে পোৱালি দিব নোৱাৰা হৈছোঁ। কাৰণটো এটাই, মানে আগতীয়াকৈ বুকিং আছে বহুত, সেই বুকিংবিলাক দিয়াৰ পিছতে আমি বেলেগক দিব পাৰিম। তো মোৰ ঘৰ হৈছে কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। তো কাৰোবাক যদি টাৰ্কি কুকুৰা চৰাৰ পোৱালি লাগে আগতীয়াকৈ মানে বুকিং কৰি ৰাখিলেহে দিব পাৰিম। টাৰ্কি কুকুৰা চৰাই আছে, চীনা কুকুৰা চৰাৰ পোৱালি আছে, আৰু ডেলিভাৰী দিয়াৰ সুবিধা আছে গুৱাহাটী, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, মৰিগাঁও, এইখিনি এৰিয়াৰ ভিতৰত ডেলিভাৰী দিব পাৰিম। আৰু ছয়গাঁও, বক, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, এইখিনি এৰিয়াৰ ভিতৰতো ডেলিভাৰী দিব পাৰিম। কিন্তু কমচে কম 10 পিচ ল'ব লাগিব, মানে 1 পিচ 2 পিচ ল'লে দিব নোৱাৰিম, মোৰ ঘৰৰ পৰা ল'ব লাগিব। আৰু কাৰোবাক যদি বেছিকৈ লাগে তেতিয়াহ'লে মানে এইখিনি এৰিয়াত ডেলিভাৰী দিব পাৰিম। মানে টাৰ্কি আৰু চীনা চৰাই হৈছে এইবিলাক মানে বেছিভাগে চকৰ কাৰণে পালন কৰে, ঘৰত এটা দুটা, আৰু কোনোবাই যদি ডাঙৰ কৰে ফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে টাৰ্কি আৰু চীনা চৰাই পালন কৰিব পাৰে মাংসৰ কাৰণে। মানে টাৰ্কি আৰু চীনা চৰাইৰ প্ৰিয় খাদ্য হৈছে ঘাঁহ বন, মানে দানা বহুত কম খৰচ হয় ইয়াৰ। মানে বাহিৰত যদি স্পেচ আছে, জাগা আছে বা পথাৰ এৰিয়া আছে পালন কৰিব পাৰে। মানে ঘাঁহ বনে বেছি খায় ইহঁতে, মানে দানা পানী অলপ দিলে হৈ যায়, বেছি সিমান দানা পানীৰ দৰকাৰ নপৰে। মানে সন্ধিয়া আৰু ৰাতিপুৱা অলপ অলপ দানা দিলে হৈ যায়, যাতে কুকুৰা চৰাইবিলাক ৰিটাৰ্ণ ঘৰত আহে। তো দেখাই পাই আছে মানে টাৰ্কি কুকুৰা চৰাই মানে আপোনাৰ 6 মাহতে প্ৰায় 8 কেজিমান ওজন আহি যায়। আৰু যিবিলাক ফিমেলবিলাক 4 কেজিমান ওজন আহে, আৰু মেলবিলাকৰ 6ৰ পৰা 8 কেজিমান ওজন আহে। আৰু চীনা কুকুৰা চৰাই 6 মাহত 1 কেজিমান ওজন আহে। চীনা কুকুৰাৰ ওজন ইমান সোনকালে নাবাঢ়ে। আৰু যদি কোনোবাই 12 মাহে কণী পৰা কুকুৰা চৰাই পালন কৰিব বিচাৰে, এইখিনি হৈছে ৰ'ড আইলেণ্ড ৰেড RIR কুকুৰা চৰাই। তেতিয়া মোৰ লগত যোগাযোগ কৰিব। এই RIR কুকুৰা চৰাই মানে অসমৰ সকলো ঠাইত দিয়াৰ ব্যৱস্থা আছে। কমচে কম 100 পিচ ল'ব লাগিব, দিব পাৰিম। এই RIR কুকুৰা চৰাই 12 মাহে কণী পাৰে, আৰু এই কুকুৰা চৰাই নিজে উমনি নলয়। মানে বেলেগ যেনেকুৱা আমাৰ থলুৱা কুকুৰা চৰাই নিজে উমনি লয়, 15-20টা কণী পাৰি উমনিত বহি যায়, এই কুকুৰা চৰাই উমনিত নবহে। এই কুকুৰা চৰাই ডেইলি মানে কণী পাৰি থাকে। বছৰত 280ৰ পৰা 300টালৈ কণী পাৰে। এইটো নিজৰ ওপৰত, যদি ঘৰুৱা থলুৱা হিচাপে পালে তেতিয়াহ'লে অলপ কমকৈ পাৰিব, আৰু যদি কোম্পানীৰ ফিড বা দানা এইবিলাক খুৱায় তেতিয়াহ'লে কণীৰ সংখ্যাটো বেছিকৈ আহে। তো মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। যদি লাগে যোগাযোগ কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাবলৈ ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মানে সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।